শ্ৰীৰামৰ সৈতে যুদ্ধ কৰিবলৈ খৰ আৰু দূষণৰ আগমন। 14জন সেনাপতি যুদ্ধত পৰা সুপৰ্ণখাই দেখিবলৈ পাই ভয় ত্ৰাসত খৰক গৈ সকলো ক'লেগৈ, হে ভাই, 14জনক যুঁজিবলৈ পঠালা, কিন্তু তেওঁলোকৰ ৰামৰ বাণত প্ৰাণ হেৰালে। খৰে কথা শুনি ক'লে, হে ভনী, তুমি মোৰ প্ৰতাপ চোৱা তেনেহ'লে। তোমাৰ মনৰ তাপ এতিয়াই গুচাম। খৰে নিজৰ অস্ত্ৰ শস্ত্ৰ লৈ লগত 14 সহস্ৰ নিশাচৰ বহুত চন্দ্ৰ সূৰ্যৰ নিচিনা প্ৰভাৱশালী ৰথ 8টা ঘোঁৰা ৰথত যোগান ধৰা হৈছে। তাত গৈ খৰ উঠিলেগৈ, কিন্তু হঠাৎ গৃহিণী ৰথৰ ধ্বজত পৰিলে। ৰথৰ ঘোঁৰা নচলা হ'ল, বেয়া তেজেৰে চলিছে। মেঘৰ গৰ্জনে দুখন ৰাক্ষসে গৰ্জিব ধৰিলে। তেওঁলোকে ঠিক কৰিছে, আগতে ৰামক মাৰিব, তাৰ পাছত লক্ষ্মণ মৰিব। সেই বুলি ৰাক্ষসে খেদি যাব ধৰিলে। শ্ৰীৰামৰ লগত যুদ্ধ কৰি কৰি দূষণৰ মৃত্যু। ৰাক্ষসে খেদি অহা দেখি শ্ৰীৰামে ক'লে, সৈন্যৰ কোলাহল শুনা, সীতা লক্ষ্মণ লগত কিয় আছা? তোমালোকে ৰণথলী এৰা, তেওঁলোক ইয়াত থাকিলে সীতাই ভয় পাব। দেৰি নকৰিবা ভাই, সোনকালে ইয়াৰ পৰা যোৱা। সীতাক লৈ খৰখেদাকৈ তাৰ পৰা যাবলৈ ধৰিলে। তালৈ দেৱতা দৈত্য গন্ধৰ্ব সকলো আহিলে। আকাশত সকলোৱে চাই আছে, ৰামে অকলে 14,000 ৰাক্ষসক কেনেকৈ জিনিবা? তোমাৰ বৰ সাহস। ৰামক মাতি দূষণে ক'লে, ৰাম, মানুহ হৈ তই মোৰ লগত ৰণ কৰ। দূষণৰ কথা শুনি খৰে হাঁহিলে। ৰাক্ষস 6,000ৰ সৈতে আহিছে, ত্ৰিশিৰাৰ লগত 2,000 ৰাক্ষস সৈন্য। খৰ দূষণৰ মুঠতে 14,000 ৰাক্ষসে ৰামক ৰোধ কৰিবলৈ আগবাঢ়ি আহিল। ৰাক্ষসসকলৰ মাজত ৰাম অকলশৰীয়া, যেন সিংহক শিয়ালে আগুৰি আছে। সাৰথীয়ে ৰথ চলাইছে, তাত 8 ঘোঁৰাই ভাৰ বৈছে। তেওঁলোকে ৰামক খৰ প্ৰহাৰ কৰিবলৈ ধৰিলে। সন্ধান কৰি ৰামেও খৰ প্ৰহাৰ কৰিবলৈ ধৰিলে। দুইজনে বাণ বৰ্ষে, দুইজনেই ধনুৰ্ধৰ। দুইজনক দুইজনে বাণে বিন্ধি জৰ্জৰিত কৰিলে। দুইজনৰে গাৰ পৰা তেজ ববলৈ ধৰিলে। কিছুমানে জান প্ৰাণ লৈ পলাবলৈ ধৰিলে। সহস্ৰ ৰাক্ষস শ্ৰীৰামৰ খৰত মৰিবলৈ ধৰিলে। ৰামে গন্ধৰ্ব অস্ত্ৰৰ দ্বাৰা সকলো ৰাক্ষসকে ৰক্তময় কৰি পেলালে। নিজক নিজে চিনি নোপোৱা হ'ল। ইজনে সিজনক খৰে বিন্ধিব ধৰিলে। খৰৰ 6,000 ৰাক্ষস সংহাৰ হ'ল, কেৱল খৰহে বাকী থাকিল। সেনাপতি দূষণ তাৰ ওচৰলৈ আহিল। তেওঁ আগুৱাই গৈ সংগ্ৰামত প্ৰৱেশ কৰিবলৈ খৰ নিক্ষেপ কৰিলে। দুই খৰে ঠেকা খাই কাকো একো কৰিব নোৱাৰিলে। ৰামে বিধাতাৰ বৰত লাভ কৰা অক্ষয় খোল মাৰি দূষণৰ 2 হাত কাটি পেলালে। হাত কাটি যোৱাত মূৰ্ছিত হৈ পৰি গ'ল, আৰু জ্বালাতেই দূষণে প্ৰাণ এৰিলে। দেৱতাসকলে তাকেই দেখি জয় জয় কৰিলে।